Dear students, আজি আমি property 5 to sum. Property 5 ত কি দিছে? The sum of squares of deviations about mean is the least. Symbolically, summation fi xi minus a whole square. এটো কি গ্ৰুপ ডাটাত আছে? যদি আনগ্ৰুপ ডাটাৰ কাৰণে হয় তেতিয়া আমি summation xi minus a whole square. কালি আমি propertyত আমি কি পাইছিলো? Summation xi minus x bar to fi equal to কি হৈছিলে 0 হৈছিলে এতিয়া কি কৈছে the sum of the squares of deviations about mean এটো আমাৰ কি কৈছে x bar to mean the sum of squares ইয়াৰ যোগফলৰ কি স্কয়াৰ টো যদি আমি সাম কৰো তেতিয়া আমি মিনিমাম কেতিয়া পাম যেতিয়া আমাৰ a equal to কি হ'ব x bar হ'ব আৰু এটো কি কৈছে a সেমি আৰবিটাৰি ভ্যালু আমি x bar টো আমাৰ যিকোনো ভ্যালু হ'ব পাৰে হল সাপোজ যদি আমি নেগেটিভ x আই মানে 5 মাইনাস যদি আমি 7 কৰি দিও হল x bar টো আমাৰ কি পালো 7 সাইন টো কি হত আছে মাইনাস এতিয়া আমি ইকুৱেল টু কি পাম মাইনাস 2 পাম মাইনাস 2 যদি আমি স্কয়াৰ কৰি দিও তেতিয়া আমি কি পাম পজিটিভ ভ্যালুৱে পাম নে কৈছে the sum of squares of deviations about mean is the least क्या नोट to কি দিছে if x bar be arithmetic mean of different values of variate x or different x variable to কি ভ্যালু লব x1 x2 up to xn ভ্যালু লব তাৰ arithmetic mean to আমি কেনেকৈ লিখিম x by ডিনোট কৰিম হল আৰু y bar be the arithmetic mean of variate y আৰু y variate to y variable to আমাৰ arithmetic mean আমি ডিনোট কৰিম y bar হল if their simple relation to আমি কেনেকৈ লিখিছো y equal to a plus bx where a আৰু b কি দিছে কনস্ট্যান্ট এটা আমি দেখাব লাগে যে y bar equal to a plus bx bar আমি জানো যে এটো আনগ্ৰুপ ডাটাৰ কাৰণে আমি y bar ৰ ফৰ্মুলাটো arithmetic mean ৰ ফৰ্মুলাটো আছিল x bar equal to summation x by small n তে y bar কাৰণে আমি লিখিম summation y by n মানে x observation কেটাৰ আমি এড কৰিম ডিভাইডেড বাই কি নাম্বাৰ অফ অবজাৰভেশন হল y অবজাৰভেশন আমাৰ যিমানটা অবজাৰভেশন থাকে y আমাৰ হে গুটেকিটা আমি অবজাৰভেশন প্লাস কৰি ডিভাইডেড বাই নাম্বাৰ অফ ভ্যালুজ নাম্বাৰ অফ অবজাৰভেশন হল তিয়া আমি a x bar ইয়াত আমাৰ আছে y equal to a plus bx ইয়াৰ বি কনস্ট্যান্ট কৈছে ইয়াৰ পৰা আমি y bar পাবলৈ হলে আমাক কি লাগিব ফাৰ্স্ট আমি summation x summation হ'ব লাগিব তাৰ পিছত ডিভাইডেড বাই n যদি হে আমি both side summation মাল্টিপ্লাই কৰি দিও তেতিয়া আমি কি পাম summation y equal to a plus b summation x হল আকৌ আমি x bar পাবলৈ হলে আমি n টো ডিভাইড কৰিব লাগিব আকৌ ডিভাইডিং বাই যদি n কৰি দিও summation y by n a plus b summation x by n হল তেতিয়া আমি a গুটে টাৰ্মটো আমি কি লিখিব পাৰো এটো মানে আমি y bar লিখিব পাৰো a plus b আৰু এটো মানে summation x by n মানে কি লিখিব পাৰো x bar তো আমাৰ কি হল ৰিকোয়াৰ্ড তো পালো আমি কি বিচাৰিছিলে কি কৈছিলে y bar equal to a plus bx দেখুৱাবগে লাগে ফাৰ্স্ট আমি summation টো ভৰাব লাগিব summation ৰ পিছত আমি ডিভাইড যদি n কৰি দিও both side তেতিয়া আমি y bar আৰু x bar পাম মোৰ কিতাপত ভালদৰে আছে ভালকে সাবা যদি arithmetic meanৰ merits আৰু demerits খিনি চাও merits খিনি কি কৈছে it is easy to understand and easy to calculate ইয়াক কৰিবৰ কাৰণে আৰু কি বুজি পাবৰ কাৰণে সহজ it is based on all the observation of the series টোত থকা সকলোবিলাক অবজাৰভেশনৰ ওপৰত কি কৰিব বেস কৰিব নিৰ্ভৰ কৰিব it is easily defined ইয়াৰ এটো কি হ'ব দিহভাৱে আমি ডিফাইন কৰিব পাৰো arithmetic mean এটা সিৰিজৰ কাৰণে আমি যেটো পাম সকলোৱে আমি একেটাই পাম it does not necessitate the arranging of data as median or mode does ইয়াৰ পিছত আমি মিডিয়ান আৰু মোড পঢ়িম ইয়াৰ আগতেও তোমালকে পাই আহিছা মিডিয়ান হ'বলৈ হলে আমি ডাটাখিনি কি খেলিমেলি হৈ থাকে সেই ডাটাখিনি ascending বা ডিসেন্ডিং অৰ্ডাৰত আমি সজাই ল'ব লাগে কিন্তু আমি arithmetic mean উলিয়াবলৈ হলে আমি ডাটাখিনি আমি এৰেঞ্জ কৰিব নালাগে
ইট ইজ কেপেবল অফ ফাৰ্ডাৰ এলজেব্ৰিক ট্ৰিটমেণ্ট। আমি এৰিথমেটিক মিনৰ পিছতো আমি সেই ডাটাখিনিক আমি বেলেগ ষ্টেটিষ্টিকেল ট্ৰিটমেণ্ট ব্যৱহাৰ কৰিব পাৰোঁ। ধৰা আমি ফাৰ্ষ্ট আমি মিন উলিয়ালোঁ, তাৰপিছত আমি কম্বাইন মিন, তেনেকৈ। ইট ইজ নট মাছ এফেক্টেড বাই ফ্লাকচুৱেশ্যন অফ চেম্পলিং। আৰু ডাটাখিনি বহুত বেছি ডিফাৰেঞ্চ ফ্লাকচুৱেট হৈ উঠা নমা কৰি নাথাকে। ডিমেৰিটছখিনি হ'ল ইট ইজ গ্ৰেটলি এফেক্টেড বাই এক্সট্ৰিম ভেলুজ। এক্সট্ৰিম ভেলুজ যদি আমি ডিমেৰিটছকেইটা চাওঁ, ফাৰ্ষ্টটো কি দিছে, ইট ইজ গ্ৰেটলি এফেক্টেড বাই এক্সট্ৰিম ভেলুজ। এক্সট্ৰিম ভেলুজ মানে এটা বহুত ডাঙৰ ভেলুজো হ'ব পাৰে, এটা সৰু ভেলুজো হ'ব পাৰে, মাইনাছতো থাকিব পাৰে। হ'ল যদিহে আমি চাওঁ এৰিথমেটিক মিনত আমাৰ কি হয়, প্ৰত্যেকটো অবজাৰভেশ্যনৰ ওপৰতে বেছ কৰি হয়। যিহেতু আমি অবজাৰভেশ্যনখিনি প্লাছ কৰিব লাগে ডিভাইডেড বাই নাম্বাৰ অফ অবজাৰভেশ্যন। এতিয়া সেইকাৰণে কৈছে ইট ইজ গ্ৰেটলি এফেক্টেড বাই এক্সট্ৰিম ভেলুজ। ই প্ৰত্যেকটো অবজাৰভেশ্যনৰ ওপৰতে নিৰ্ভৰ কৰে। এৰিথমেটিক মিন কেনট বি লোকেটেড বাই ইনস্পেকশ্যন নৰ ইট কেন বি লোকেটেড গ্ৰাফিকেলি। এৰিথমেটিক মিন আমি অবজাৰভেশ্যন কৰি পেলাই আমি কৈ দিব নোৱাৰোঁ। ছাপ'জ 10টা অবজাৰভেশ্যন আছে, 10টা অবজাৰভেশ্যনৰ ভিতৰত আমাৰ যিকোনো এটা ভেলু হ'ব। তেনেকৈ আমি অবজাৰভেশ্যন কৰি পেলাই এৰিথমেটিক মিন এইটোৱেই হ'ব বুলি আমি কৈ দিব নোৱাৰোঁ। আৰু নৰ ইট কেন বি লোকেটেড গ্ৰাফিকেলি, আৰু ইয়াক আমি গ্ৰাফিকেলি লোকেট কৰিব নোৱাৰোঁ। ইট ইজ নট চুইটেবল ৱেন ছম আইটেমছ আৰ মিচিং। যেতিয়া আমাৰ এটা অবজাৰভেশ্যনত কিছুমান যদি আইটেম আমাৰ মিচিং হৈ থাকে, নাম্বাৰ যদি মিচিং হৈ থাকে, তেতিয়া আমি এৰিথমেটিক মিন কৰিবৰ কাৰণে সুবিধাজনক নহয়, যিহেতু ই প্ৰত্যেকটো অবজাৰভেশ্যনৰ ওপৰত নিৰ্ভৰ কৰে। এৰিথমেটিক মিন কেনট বি ইউজ ইন কেছ অফ কোৱালিটেটিভ ডাটা। তোমালোকে ফাৰ্ষ্ট ইয়েৰত পাই আহিছা কোৱালিটেটিভ ডাটা আৰু কুৱাণ্টিটেটিভ ডাটা। কোৱালিটেটিভ ডাটা কোনবিলাক, যোনবিলাক আমি মেজাৰ কৰিব নোৱাৰোঁ। ধৰা অনেষ্টি, বিউটি, ডিফনেছ, এইখিনি কি আমি মেজাৰ কৰিব পাৰোঁ জানো? ইণ্টেলিজেঞ্চ আমি মেজাৰ কৰিব নোৱাৰোঁ। আৰু কুৱাণ্টিটেটিভ হ'ল যোনখিনি আমি মেজাৰ কৰিব পাৰোঁ। মেজাৰ কৰিব পৰা হাইট, ৱেইট, সেইখিনি হ'ল মেজাৰ কৰিব পাৰোঁ। সেইকাৰণে কৈছে এৰিথমেটিক মিন কোৱালিটেটিভ ডাটাৰ ক্ষেত্ৰত ব্যৱহাৰ নহয়। তাৰপিছত কি কৈছে, এৰিথমেটিক মিন ইজ ডিফিকাল্ট টু কম্পিউট ইন কেছ অফ অপেন এণ্ড ক্লাছেছ। অপেন এণ্ড ক্লাছেছ মানে আমাৰ লোৱাৰ লিমিট আৰু আপাৰ লিমিট। ফাৰ্ষ্ট ক্লাছটোৰ লোৱাৰ লিমিট আমাৰ খোলা থাকিব আৰু অ'পেন থাকিব, আৰু লাষ্ট ক্লাছটোৰ আপাৰ লিমিট আমাৰ অ'পেন থাকিব। হ'ল ছাপ'জ আমাৰ ধৰিহা বিল' 20 বুলি কোৱাৰ লগে লগে আমাৰ 20 আগলৈকে মানে লোৱাৰ লিমিটটো আমাৰ দি থোৱা নাথাকিব। আৰু ইফালে যদি আপ টু বিল' 20 ধৰিলোঁ, 20 to 30, আপ টু যদি 80 to 90, 80 to এবভ ধৰোঁ, তেতিয়া আমাৰ মানে আপাৰ লিমিটটো দি থোৱা নাথাকে, খোলা থাকিব। তেতিয়া আমি তাক ক'ম অ'পেন এণ্ড ক্লাছ। আৰু ক্ল'জ এণ্ড কেতিয়া ক'ম, লোৱাৰ লিমিট আৰু আপাৰ লিমিটটো আমাৰ ক্ল'জ হৈ থাকিব। কেলকুলেশ্যন অফ এৰিথমেটিক মিন বাই শ্বৰ্টকাট মেথডছ অফ এজুইমিনৰ সহায়ত আমি শ্বৰ্টকাট মেথড ইউজ কৰি আমি এৰিথমেটিক মিন কেনেকৈ কেলকুলেট কৰোঁ। এতিয়া শ্বৰ্টকাট মেথড ফৰ আনগ্ৰুপ ডাটাৰ কাৰণে আমাৰ এৰিথমেটিক মিন ওলোৱাৰ ফৰ্মুলাটো হৈছে এক্স বাৰ আমি এৰিথমেটিক মিন ডিন'ট কৰোঁ। এ ইকুৱেল টু ছামেশ্যন ডি বাই এন। এতিয়া ছামেশ্যন ডিটো আমি কি বুলি ক'ম, এক্স মাইনাছ এ। এক্স মানে হ'ল যোনখিনি আমাৰ অবজাৰভেশ্যন দিয়া থাকিব, সেইখিনিৰ পৰা আমি প্ৰত্যেকটো এ মানে হ'ল এজুইম মিন। এক্সৰ আমি অবজাৰভেশ্যনৰ পৰা আমি এটা এজুইম মিন ধৰি ল'ম, সেইটোৱে হ'ব আমাৰ এ। এতিয়া আমি আনগ্ৰুপ ডাটাৰ কাৰণে, আনগ্ৰুপ ডাটা আমি জানো যে ডাটাখিনি এটা ছিৰিজত থাকে। হ'ল ছিৰিজত থকা তাৰ কৰেছপণ্ডিং মোৰ ফ্ৰিকুৱেঞ্চি নাথাকে, সেইকাৰণে আমি এক্স বাৰটো কেনেকৈ লিখিম, এ ইকুৱেল টু ছামেশ্যন ডি বাই এন। কিন্তু তোমালোকৰ বুকছত প্ৰথম আনগ্ৰুপ ডাটা বুলি দিয়া আছে, আনগ্ৰুপ ডাটা দি হেডলাইন আনগ্ৰুপ ডাটা আছে, কিন্তু তাত ফৰ্মুলাটো আছে গ্ৰুপ ডাটাৰ। হ'ল এইটো কাৰেক্ট কৰি ল'বা। আৰু নেক্সট হৈছে গ্ৰুপ ডাটাৰ কাৰণে আমি অবজাৰভেশ্যনখিনিৰ কৰেছপণ্ডিং আমাৰ ফ্ৰিকুৱেঞ্চি থাকিব। তেতিয়া আমি ফৰ্মুলাটো কেনেকৈ লিখিম, ফ্ৰিকুৱেঞ্চি থাকিলে এক্স বাৰ ইকুৱেল টু এ প্লাছ ছামেশ্যন এফ ডি বাই এন। এতিয়া আমাৰ ডি মানে কি হ'ব, এক্স মাইনাছ এ। আমি জানো প্ৰত্যেকটো অবজাৰভেশ্যনৰ পৰা আমি এজুইম মিনটো মাইনাছ কৰিম।
n হ'ব summation f মানে total frequency group data কাৰণে in case of continuous data with equal class interval যদিহে আমাৰ continuous data কাৰণে এটো হল discrete data ক্ষেত্ৰত আমি তেনেকৈ উলিয়াব পাৰো discrete data কাৰণে group data ক্ষেত্ৰত আমাৰ ফৰ্মুলাটো x bar equal to a plus summation f d by n আৰু continuous data কাৰণে আৰু যদিহে আমাৰ ক্লাছ ইন্টাৰভেলটো ইকুৱেল হৈ থাকে তেতিয়া x bar equal to a plus summation f d dash by capital N into h h to হ'ব ক্লাছ y2 মানে 0 to 5 5 to 10 10 to 15 হিহঁতৰ আমাৰ ক্লাছ ইন্টাৰভেলৰ মাজত ডিসটেন্সটো কিমানকে আছে 5 কে আছে তেতিয়া আমাৰ তাৰ লগত কি হ'ব এই মানে ডিসটেন্সটো আমাৰ মাল্টিপ্লাই হ'ব কন্টিনিউয়াস ডাটাৰ ক্ষেত্ৰত This method is also known as step deviation method এই মেথডটোক আমাৰ কি বুলি কোৱা হয় step deviation method বুলি কোৱা হয় আৰু আমাৰ assume mean টো আমি কেনেকৈ ধৰিম assume mean টো ধৰিবলৈ আমাৰ ইভেন নাম্বাৰছবোৰ চাব লাগিব ইভেনত আছে নে অডত আছে যদিহে আমাৰ ইভেনত থাকে তেতিয়া আমি observation to যদি আমাৰ ইভেনত থাকে তেতিয়া আমি assume mean ওলাৰ ফৰ্মুলাটো কি হ'ব n/2 + 1 কৰি পেলাই আমি যেটো নাম্বাৰ পাম সেই পজিশনত থকা নাম্বাৰ observationটোই হ'ব আমাৰ assume mean আৰু odd যদি হয় নাম্বাৰ অফ observation যদি odd হলে তেতিয়া আমাৰ কি হ'ব n/2 + 0.5 আমি পইণ্ট এটো ইকুৱেল টু আমি যেটো পামগে হেতু পোৱাৰ পাছত যেটো আমি ভ্যালু পাম সেই ভ্যালুটোৰ নাম পজিশনত থকা observationটোই হ'ব আমাৰ assume mean আনগ্ৰুপ ডাটাৰ কাৰণে যদি আমি এক্সাম্পল এটা লওঁ আমাৰ observation খিনি দিয়া আছে 5 8 12 15 20 হল এখিনি হল observation আমাৰ আনগ্ৰুপ ডাটাৰ কাৰণে arithmetic mean ফৰ্মুলাটো কি হ'ব a plus summation d by n তো summation d কি আছিল x minus a মানে assume mean হল এতিয়া আমাৰ এই ফৰ্মুলাটোৰ মতে আমাক কি লাগিব assume mean লাগিব summation d লাগিব এতিয়া আমি এখিনি observation খিনি লিখি ললো x ডিনোট কৰিলো তেতিয়া আমি পাম 5 8 12 15 20 তা আমাৰ নেক্সট কি লাগিব x minus a মই কৈছিলো যে যদিহে আমাৰ নাম্বাৰ অফ observation কেটা আছে পাঁচটা থকা কাৰণে আমাৰ কি হ'ব যদি আমাৰ odd হয় n = 5 যদি odd হলে আমাৰ ফৰ্মুলাটো কি আছিল n/2 + 0.5 মানে n মানে কিমান 5/2 + 0.5 মানে 2.5 + 0.5 = 3 তে আমাৰ থাৰ্ড পজিশনত থকা observationটো কিমান 12 আছে এতিয়া আমাৰ assume mean কিমান হ'ব 12 হ'ব = 12 হল = 12 হলে আমি কি কৰিম 5 - 12 -7 8 - 12 -4 12 - 12 0 15 - 12 3 20 - 12 8 এতিয়া আমি আমাক বিচাৰিছে কি summation d এটো আমি কিহে ডিনোট কৰিম d ৰে ডিনোট কৰিম এতিয়া summation d আমি কিমান পামগে summation d = 11 হল এফালে 11 হল আমি কিমান পালো summation d টো আমি 0 পালো হল এতিয়া assume mean আমি কিমান পাইছো x bar টো আমি কেনেকৈ উলিয়াম এতিয়া a মানে পাইছিলো assume mean আমি 12 পাইছিলো summation d 0/5 = আমি 12 পাম যদি আমি শৰ্টকাট মেথডত নকৰি ইটো মেথডত কৰিলে আমি কি পাম x bar = নাম্বাৰ অফ observation খিনি যদি অকল প্লাস কৰিলে আমি কিমান পাম এনেকৈ কৰিলে 60/5 = কিমান হ'ব 12 হ'ব হল দুইটা প্ৰসিডিউৰত কৰিলো আমি মিন একে পাম এটো হল শৰ্টকাট মেথডত কৰিলো আনগ্ৰুপ ডাটাৰ কাৰণে যদিহে আমি গ্ৰুপ ডাটাৰ কাৰণে চাও গ্ৰুপ ডাটাৰ কাৰণে যদি আমাৰ x খিনি দিয়া আছে গ্ৰুপ ডাটাৰ কাৰণে যদি চাও আমাৰ x খিনি
দিয়া আছে 40 45 50 60 65 এই গ্ৰুপ ডাটাৰ কাৰণে ওলোৱা শৰ্টকাট মেথডৰ ফৰ্মুলাটো গৈছিলে x bar equal to a plus summation fd divided by capital N মান আছিলে অবজাৰ্ভ ফ্ৰিকুৱেন্সিখিনি টোটেল এতিয়া আমাক লাগিব f into d তাৰ যোগফল লাগিব এতিয়া আমি ফ্ৰিকুৱেন্সি পাম ফ্ৰিকুৱেন্সিখিনি আমাৰ থাকিব 2 6 25 10 3 হল এতিয়া আমি d উলিয়াম d উলিয়াবলৈ হলে আমাৰ কি লাগিব x minus a মানে আমাৰ এজুম মিন নাম্বাৰ অফ অবজাৰভেশন নৰ সাইজ ইভেন নে অড তো অড আছে n equal to 5 হলে আমাৰ কি হ'ব ফৰ্মুলাটো n/2.5 equal to 3 হ'ব 3 হলে আমি থাৰ্ড পজিশনত থকা আমাৰ ভ্যালুটো কি আছে 50 আছে তে আমাৰ এজুম মিন কি হ'ব 50 হলে আমি d কিমান পাম 40 minus 50 10 next 5 0 10 15 তে আমাৰ সামেশন d টো আমি কিমান পাম সামেশন d to 0 পাম আমাক লাগে কি সামেশন f into d তে ফ্ৰিকুৱেন্সি খিনিৰ লগত আমাৰ d টো কি হ'ব মাল্টিপ্লাই হ'ব তে ফ্ৰিকুৱেন্সি কিমান আছে 2 আৰু d minus 10 মানে কি -20 next 30 -30 0 আহিব 100 আহিব 45 আহিব এতিয়া আমাক ফৰ্মুলাটো লাগে সামেশন fd টো পাম আমি 95 পাম তে আমি যদি ফৰ্মুলাটো পুট কৰি দিও আমি x bar টো পাম a equal to আমি পাইছিলো 50 plus 95 by capital N frequency total টো আহিব frequency total হ'ব 46 হলে কি পাম 52.07 to her required answer যদি আমি শর্টকাট মেথডত নকৰিলে আমাৰ ইটো ফৰ্মুলা কি আছিল x bar equal to summation xf divided by capital N এই x খিনিৰ লগত যদি আমি ফ্ৰিকুৱেন্সি খিনি মাল্টিপ্লাই কৰাৰ পিছত যেটো আমি যোগফল পাম তাক যদি আমি ফ্ৰিকুৱেন্সিৰ টোটালে ডিভাইড কৰি দিও আমি आंसर 52.07 পাম হল আমি আগৰ एग्जांपल দুটা আনগ্ৰুপ আৰু গ্ৰুপ ডাটাৰ কাৰণে ডিসক্ৰিট ডাটাৰ কাৰণে কৰিলো যদি আমাৰ ডাটাখিনি কন্টিনিউয়াস থাকে সাপোজ যদি আমি মার্কস দিয়া আছে মার্কস 0 to 20 20 to 40 40 to 60 60 to 80 80 to 100 এখিনি আমাৰ মার্কস দিয়া আছে তাৰ কৰেসপন্ডিং ফ্ৰিকুৱেন্সিজ আছে 5 15 30 12 8 হল তে আমাৰ এৰিথমেটিক মিন উলোৱা ফৰ্মুলাটো কি হ'ব কন্টিনিউয়াস ডাটাৰ কাৰণে স্টেপ ডেভিয়েশন মেথডত a plus summation fd divided by capital N into h হল ইন্টারভ্যাল ওয়াইড আমাৰ কিমানকে আছে ফার্স্ট টু 0 to 20 20 to 40 মানে h টো আমাৰ হ'ব 20 হল তে আমাক লাগিব summation f into d ফ্ৰিকুৱেন্সি আৰু d মাল্টিপ্লাই হৈ থাকিব লাগিব আমি d মানে জানো d ডেশ মানে আহিব x minus a মানে হল এজুম মিন উলিয়াবলৈ হলে আমাৰ x এখিনি আমাৰ কন্টিনিউয়াস হৈছে ইয়াৰ পৰা যদি আমি x টো উলিয়াই লওঁ x আমি কিমান পাম 0 to 0 plus 20 divided by 2 মানে 10 next 30 next 50 next 70 next 90 হল আমি x কিন পালো তে এজুমিন আমি কেনেকৈ লিয়াম নাম্বাৰ অফ অবজাৰভেশন ইভেন নে অড হেতু আমি সাম অড হৈ আছে অড হৈ থাকিলে আমাৰ থাৰ্ড পজিশনত থকা ভ্যালুটো হ'ব থাৰ্ড পজিশনত আমাৰ কিমান আছে 50 আছে 50 থাকিলে আমি কিমান পাম যেহেতু এটো কন্টিনিউয়াস হোৱাৰ কাৰণে আমি d টেষ্টটো আমি কি পাম x minus a divided by h মানে আমি 20 পাইছিলো দিয়া h হ'ব ফাৰ্স্ট টো আমাৰ আহিব x ৰ ভ্যালু আমাৰ কিমান আছে 10 minus 50 a মানে হল 50 এজুম মিন 50 h মানে হল 20 মানে কিমান আহিব -40/20
ইকুৱেল টু কি -2 হ'ব হ'ল -2 আহিলে ফাৰ্ষ্ট ডি ডেছৰ ভেলুটো নেক্সট আহিব -1 0 1 2 তাৰপিছত লাগে আমাক ফৰ্মুলাটো মতে এফ আৰু ডি ডেছৰ মাল্টিপ্লিকেশ্যন আমাৰ কলমটো আহিব এফ ইনটু ডি ডেছ এফ মানে আমাৰ আছে 5 15 30 12 8 তাৰ করসপন্ডিং আমাৰ ডি ডেছ আছে -2 -1 0 1 2 তেতিয়া আমি পাম -10 -15 0 12 16 হ'ল এতিয়া আমি ইয়াক যদি সামেশন কৰি দিও আমি কিমান পাম 3 পাম হ'ল আমি ফৰ্মুলাটো যদি পুট কৰি দিও a ভ্যালু আছিল আমাৰ 50 সামেশন d মানে পালো 3 ক্যাপিটাল n মানে ফ্ৰিকোয়েন্সি টোটাল খিনি হ'ল 70 into 20 হ'ল আমি ইয়াৰ পৰা পাম 50.9 স্টেপ ডেভিয়েশন মেথডৰ সহায়ত যদি নকৰি আমি ইটো ফৰ্মুলাত কৰো ইটো ফৰ্মুলা আমাৰ কি হ'ব x bar equal to summation x divided by n যেহেতু তো গ্ৰুপ ডাটা কাৰণে ফৰ্মুলা এটো ফৰ্মুলাত পৰিলে আমাৰ এনসাৰ আমি একেই পাম তোমালোকক শৰ্টকাট মেথডৰ সহায়ত গ্ৰুপ আৰু আনগ্ৰুপ ডাটাৰ এক্সাম্পল দেখুৱাই দিলো তোমালোকে বুকছত থকাখিনি ভালকৈ কৰি পেলাই চাবা এইখিনি তোমালোকৰ এক্সামত আহিব